এইবাৰ মিয়াৰ বৰঠাকুৰক জিকাবলৈ আহিল এগৰাকী মহিলা হয়। আজি যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো এটা আচৰিত ভিডিঅ' হয়। আপোনালোকে দেখি আচৰিত হ'ব কোন এগৰাকী মহিলা আৰু এই মহিলাগৰাকীয়ে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত মিয়া বৰঠাকুৰ নিৰ্বাচনী সভাত কি ভাষণ দিলে। মিয়া বৰঠাকুৰে বহি থকা জেগাৰ পৰাই এনেকৈ মুখলৈ সেই মহিলাগৰাকীলৈ চাই থাকিলে। আচৰিত ভাষণ দিলে মহিলাগৰাকীয়ে। গতিকে ভিডিঅ'টো চাওক, ভাল পাব। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত বন্ধুসকল, সদায় কওঁ যে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযাব। গতিকে কৰি দিব, ভাল লাগিব ন, অকণমান আগবাঢ়িব পাৰিম। গতিকে কৰি দিব আৰু ভিডিঅ'টো ভাল ধৰণে চাওক আপোনালোকে। সাধাৰণতে মানুহে কয় যে গুৱাহাটীৰ চিটিৰ মানুহে বেছিকৈ নোলায়, বেছি ভোট দিবলৈও নাযায় আৰু নিৰ্বাচনী প্ৰচাৰৰ যিবোৰ মিটিং হয় মিটিঙতো তেওঁলোক উপস্থিত নাথাকে। হয়নে নেকি? কথাটো তেনেকুৱা নেকি বাৰু? নহয় ন? আপোনালোকৰ আজি যিটো উপস্থিতি দেখিলোঁ সেইটো দেখি পেলাই এনেকুৱা লাগিছে যে ৰাইজে এইবাৰ সাংঘাতিক কিবা এটা কৰিবলৈ গৈ আছে। ৰাইজে এইবাৰ গোটেই সংবিধান যি সলনি কৰিবলৈ ওলাই আছিলে এইটো ৰাইজে এতিয়া বন্ধ কৰিব আৰু মোৰ মানে ভাৱ হৈছে। আৰু মিয়া বৰঠাকুৰ ডাঙৰীয়ানীক ভোট দিব বুলি মোৰ পৰা হৈছে। যি নহওক 5 বছৰৰ মূৰত নিৰ্বাচন আহে। আপোনালোকেও জানে আগতে কিছুমানে 5 বছৰ আগত ভোট দিছিলে, আকৌ এবাৰ 5 বছৰৰ মূৰত আহিছে নিৰ্বাচন। সকলোৱে ভোট দিম বুলি ওলাই আহিছে নিশ্চয়। কিন্তু এইবাৰ নিৰ্বাচনটো অকণমান ব্যতিক্ৰম। এইবাৰ নিৰ্বাচনটো ব্যতিক্ৰম এইকাৰণেই ক'বলগীয়া হৈছে যে 20 বছৰ কাল 20 বছৰ এই গুৱাহাটী লোকসভাত কোনে আছিলে? বিজেপি দলৰ প্ৰতিনিধি আছিলে, হয় নে নহয়? 15 বছৰ আমাৰ বিজয় চক্ৰৱৰ্তী বাইদেউ আৰু যোৱা 5টা বছৰ আমাৰ আছিলে কুৰুজা ডাঙৰীয়ানী। 20 বছৰ আপোনালোকে বিজেপিক ভোট দি বিজেপিৰ প্ৰতিনিধি গুৱাহাটী লোকসভাত আপোনালোকে তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ দিলে, সুবিধা দিলে। কিন্তু 20 বছৰ কাল আপোনালোকে কি পালে? 20 বছৰে এই গুৱাহাটীখনৰ কি উন্নয়ন হ'ল? এগৰাকী সাংসদ হিচাপে বহুত কাম কৰিব পাৰে, কিন্তু গুৱাহাটীবাসীয়ে কি পাইছে নাজানো। মই নগাঁৱৰ হয়, মই নগাঁও মটৰদবা সমষ্টিৰ বিধায়িকা, কিন্তু মোৰ ইয়াতে ঘৰ, মোৰ শহুৰৰ ঘৰ ইয়াতে। গতিকে মই গুৱাহাটীবাসী নকলেও কিন্তু গুৱাহাটীৰ প্ৰতিটো কথাই আমি খবৰ ৰাখোঁ। 20 বছৰে একো কাম নকৰিলে। আপোনালোকৰ সমস্যাবোৰ দেখি 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 নিজৰে কেতিয়াবা অস্বস্তি লাগি গৈছে। এটুপি খোৱা পানী ভালকৈ খাবলৈ পোৱা নাই গুৱাহাটীবাসীয়ে, হয়নে নহয়? খোৱা 20 বছৰ আপোনালোকক পানী দিম পানী দিম পানী দিম, পানী দিলে জানে? আৰু এতিয়া 7 তাৰিখে নিৰ্বাচন আছে, ডাঙৰকৈ বৰষুণ এটা দিয়কচোন। নিৰ্বাচনত আপোনালোকে ভোট দিবলৈ যাব পাৰে নে নোৱাৰে? গোটেইখনটো কৃত্ৰিম বানপানী হৈ যাব, গোটেইখন পানী গুৱাহাটীত ডুবি থাকিব, ভোট দিবলৈকে যাব নোৱাৰিব। যে কৃত্ৰিম বানপানীৰ কাৰণে কিমান শ শ কোটি টকা খৰচ কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিমান শ শ কোটি খৰচ কৰিলে, কিন্তু বানপানী ৰোধ নহ'ল। খোৱা পানী তুমি দিম বুলি কৈ কিমান জায়গাৰ পৰা আৰম্ভ কৰি কিমান ধৰণৰ প্ৰজেক্ট কৰিলে, হাজাৰ হাজাৰ কোটি টকাৰ প্ৰজেক্ট, কিন্তু ৰাইজে খোৱা পানী নাপালে, হয়নে নহয়? কি পালে গুৱাহাটীবাসীয়ে মই নাজানো, কি শান্তিত আছে মই হ'লে নাজানো, কিন্তু দুৰ্ভোগ যিটো যন্ত্ৰণা দেখিছোঁ যন্ত্ৰণাখিনি কিন্তু বুজি পাইছোঁ ৰাইজক। যিহেতু 20 বছৰে বিজেপিক দিলে, যিগৰাকী দিলে এটা শব্দও গৈ পেলাই দিল্লীত তেওঁলোকে নকয়, আপোনালোকৰ সমস্যাখিনি নকয়। গুৱাহাটীবাসীৰ সমস্যাখিনি কেতিয়াও তেওঁলোকে দিল্লীত সংসদত গৈ পেলাই কোনো দিনে মাত নেমাতিব। আপোনালোকে তেনেকুৱা প্ৰতিনিধি বিচাৰে নেকি? কওক। নিশ্চয় নিবিচাৰে তেনেকুৱা প্ৰতিনিধি। এইবাৰ আমাৰ মিয়া বৰঠাকুৰ ডাঙৰীয়ানী আহিছে, তেখেতক আপোনালোকে দেখিছে যিদিনাখনে টিকেট ডিক্লেয়াৰ হৈছে, তেখেত কেণ্ডিডেট হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ। তেওঁ যেতিয়াই কেণ্ডিডেট হৈছে তেতিয়াৰ পৰা আপোনালোকে দেখিছেনে তেওঁ কেনেকৈ আমাৰ ৰাইজৰ লগত কেনেকৈ জড়িত হৈ গৈছে। ৰাতিপুৱা শুই উঠিয়ে লগত কোনোবা থাকক নাথাকক তেওঁ য'ত ত'ত সকলো ৰাইজৰ ওচৰলৈ গৈছে। অলিয়ে গলিয়ে কেনেকৈ ঘুমাইছে মানুহগৰাকী আপোনালোকে দেখিছেনে নাই?
আপোনালোকে নিশ্চয় টিভিত দেখি আছে, বজাৰত গৈছে, যিকোনো স্কুলৰ সন্মুখত গৈছে, সকলো ৰাইজৰ লগত এটা ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হ'ব খুজিছে ৰাইজৰ লগত, ৰাইজৰ মনৰ কথা ল'বলৈ খুজিছে। পঠাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিমান কামত আহিব আপোনালোকে ভাবকচোন। আপোনালোকৰ প্ৰতিটো সমস্যাৰ কথা দিল্লীত তেখেতে মাত মাতিব পাৰিব, তেখেতে সুন্দৰভাৱে সকলো কথা উপলব্ধি কৰিব পাৰে, তেখেতৰ ভাষণ শুনিব আপোনালোকে, কি সুন্দৰ ভাষণ তেখেতে দিয়ে, কাৰণ প্ৰতিটো কথা তেওঁ প্ৰত্যেকটো বিষয়ৰ ওপৰত তেখেতৰ হাত আছে। গতিকে তেখেতক যদি পঠাব পাৰোঁ দিল্লীলৈ, তেতিয়া আপোনালোকৰ কাম হ'ব, আমাৰ ৰাইজৰ কাম হ'ব, হয়নে নহয় কওক? হয়তো সেইকাৰণে কৈছোঁ, এতিয়া মই যে কৈছোঁ এই ইলেকশ্যনটো আমাৰ কাৰণে অলপ বেলেগ ধৰণৰ ইলেকশ্যন হ'ব, কাৰণ আমি 10টা বছৰে 2014 চন 2019 চন দুটাত আমি লোকসভা আমি বিজেপিক চৰকাৰ বনালোঁ দিল্লীত, আৰু ইয়াতো গুৱাহাটীতো 8 বছৰ হৈ গ'ল আমি বিজেপিক চৰকাৰ বনালোঁ। তেওঁলোকে সেইকাৰণে ডাবল ইঞ্জিন কৈ থাকে। যি নহয়, এতিয়া কথাটো হ'ল 10 বছৰে আমি দিল্লীত মোদীক প্ৰাইম মিনিষ্টাৰ বনালে, পুতিনে থাকিব, হয়নে নহয়? গতিকে ৰাইজে বনালে 10 বছৰে যিখন চৰকাৰে দিল্লীত বহি থাকি, ইয়াত 8 বছৰ যিখন চৰকাৰ ইয়াত বহি থাকি পেলাই কি কাম কৰিছে দেখিছেনে? আৰু ফ্লাইঅভাৰ নলগা জেগাতো ফ্লাইঅভাৰ দিছে, ফ্লাইঅভাৰ লগা জেগাত ফ্লাইঅভাৰ দিয়া নাই। আমাৰ গাঁওবিলাকত, যিহেতু মই বৰ্তমানৰ পৰা আহিছোঁ, আমাৰ গাঁওবিলাকত কি কৰিছে জানে? হেল্থৰ নামত একদম হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে হেল্থ ছেক্টৰত মানুহৰ। কিয়? খালী বিল্ডিং বনাইছে। কিয়? বিল্ডিং এটা কনষ্ট্ৰাকশ্যনৰ যেতিয়া গাঁৱত ঠিকাদাৰ যে ঠিকাদাৰী কোটাটো আগতে কাটি লয়, কমিশ্যনটো তেওঁলোক জয় কৰিব লাগিব দেই সকলোৱে। আপনার কংগ্রেস আছে, হ্যাঁ আপনার জয় হব, জয় হব, মই জানো, চিন্তা কৰিব। শশীমোহন তালুকদার বাইদেউ আশা ৰাখিছোঁ, বাইদেউ আপোনাৰ বহুমূলীয়া বস্তু দি দিল্লীলৈ পঠিয়াব। আশীৰ্বাদ কৰিব দেই। বাইদেউ আমাক সহায় কৰক, আমি আছোঁ।